আমাৰ ওপৰতে কি কাৰণে ইমান দপদপনি, আমাৰ ওপৰতে ইমান কিয় অত্যাচাৰ, ইমান সাহস হৈ গ'ল? গুৱাহাটীৰ মাজমজিয়াতে আপোনাৰ আৰ্যনগৰত কেইজনমান অসমীয়াৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হ'ল। এই এনেকুৱা ধৰণৰ কাণ্ডক আমি তীব্ৰ হকাৰে গৰিহণা দিছোঁ আৰু চৰকাৰ প্ৰশাসনে এইটো বিষয়ত অনতিপলমে হস্তক্ষেপ কৰিব লাগে। আজি কি কাৰণে চৰকাৰখন নিমাত হৈ আছে? ইমান অনা অসমীয়া প্ৰীতি কি কাৰণে? আমাৰ জাতিটোক আমি জীয়াই ৰাখিব লাগিব নাই? জাতিটোক জীয়াই ৰাখিব দিবনে নাই? এইফালে বহিৰাগতাই আমাক মাৰিব, এইফালে বাংলাদেশী আমাক মাৰিব, কেঁকুৰা চেপা দিছে আজি অসমীয়া জাতিটোক। আমি জীয়াই থাকিব লাগিব নাই? আমি কি জীয়াই থাকিব লাগে কিন্তু হাত ভৰিখনো নামাৰিম? আমি একদম মগ্ন হৈ পেলাই হাতে হাত ধৰি পেলাই আমি বহি থাকিব লাগিব নেকি অসমীয়া জাতিটো? আজি হিন্দী বলয়ৰ প্ৰতি এই চৰকাৰখনে ইমান কিয় মৰম? কি কাৰণে? আজি যদি ক'ৰবাত যদি আজি মিয়াৰ কথা আহিল হয়, চৰকাৰখন প্ৰথমতে তাতে উপস্থিত হৈ উচ্ছেদ কৰিলে হয়। কিন্তু কথা ইয়াতে হিন্দী বলয়ৰ, অনা অসমীয়া প্ৰীতিৰ। সেইকাৰণে আজি ইমান বছৰ ধৰি সেই অঞ্চলত সেই গাঞ্জা দোকানখন চলি আছে, সকলোৱে গম পায়। সেই অঞ্চলৰ স্থানীয় মানুহক সোধক, ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকক সোধক, সেই অঞ্চলত প্ৰত্যেকে গম পায়। আজি প্ৰায় 20-25 বছৰতকৈ অধিক কাল হ'ল তাতে সেই ব্যৱসায় সম্পূৰ্ণৰূপে চলি আছে। আৰু কি কাৰণে চলি থাকিব পাৰিছে? গাঞ্জা ব্যৱসায় লিগেল নেকি আমাৰ ইয়াতে? বৈধ নেকি? কৰিব পাৰে নেকি? ভাং ব্যৱসায় লিগেল নেকি? ইমানখিনি হোৱাৰ পিছতো এই মুহূৰ্তলৈকে অতিকৈ দুৰ্ভাগ্যজনকভাৱে এটা কথা ক'বই লাগিব, 100-2খন আসন দি অসমৰ জনগণে যিখন চৰকাৰক শাসন ভাৰত আনিলে, দিছপুৰৰ গাদী দখল কৰালে, সেই চৰকাৰখনৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰি আছে? হাতে হাত ধৰি বহি আছে। এইবোৰ দেখা নাই নেকি? অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আন্দোলন হৈছে এই বিষয়ত। অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে। বিহাৰীৰ হাতত কি আমি মাৰ খাব লাগিব নেকি? অনা অসমীয়াৰ হাতত আমি কি মাৰ খাব লাগিব নেকি? আৰু তাৰ পাছতো কিন্তু আমি বহি থাকিব লাগে, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব নালাগে। এই চৰকাৰখনে এইটো বিচাৰে। এই কথাটো আমি স্পষ্টৰূপে আমি একত্ৰিত মঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ যে যদি কোনোবাই ভাবিছে যে আমি মনে মনে বহি থাকিম, সেইটো কথা হ'ব নোৱাৰে। এই আন্দোলনখন চলিছে, প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। আৰু যি পৰ্যন্ত এই গাঞ্জা ব্যৱসায়ীখন উচ্ছেদ নকৰে, সেই দোকানখন এই গাঞ্জা ব্যৱসায়ীক কৰায়ত্ব নকৰে, দৃষ্টান্তমূলক শাস্তি নিদিয়ে, আৰু কাৰ নেতৃত্বত সেই ত্ৰিপাঠী বুলি সেই ব্যক্তিজন, যিজন বিজেপিৰ প্ৰভাৱশালী নেতা বুলি কয়, এই বিজয় গুপ্তাৰ লেঙুৰক ধৰা সেই নেতাজনক চুচুৰাই আনি আৰক্ষীয়ে কৰায়ত্ব কৰি তেখেতৰ ওপৰত তদন্ত নকৰে, সেই পৰ্যন্ত আমাৰ কিন্তু প্ৰতিবাদী ধাৰা আমাৰ অব্যাহত থাকিব। এই কথাটো স্পষ্ট। এই প্ৰতিবাদ কিন্তু শান্ত নহয়। যি পৰ্যন্ত এই দোষীসকলে শাস্তি নাপাব, তদন্ত নহ'ব, আৰু আৰক্ষী প্ৰশাসনে অতিকৈ দুৰ্ভাগ্যজনকভাৱে আৰক্ষী প্ৰশাসনে যিটো মন্তব্য দিছে, আমি খুব দুখ পাইছোঁ। সামাজিক মাধ্যমত স্পষ্ট হৈ গৈছে, তাতে গুৰুলাগুৰিকৈ অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা হৈছে। তাৰ পাছত আৰু কি প্ৰমাণ লাগে? যোৱাকালি যিজন সাংবাদিকক তাতে আক্ৰমণৰ বলি হ'ল, সেই সাংবাদিকজনে আমাক পোনপটীয়াভাৱে আমাক লগ কৰিছিলে। লগ কৰি তেখেতে কৈছে, মোৰ এতিয়া জীৱনৰ শংকা হৈছে। জিতেন চালৈ ডাঙৰীয়া আত্মহননৰ দৰে কথা কৈছে, আত্মহত্যা কৰিব বোলে জিতেন চালৈ ডাঙৰীয়া। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি? যোনে আক্ৰমণৰ বলি হ'ল, যাক আক্ৰমণ কৰা হ'ল, যাক মৰা হ'ল অনা অসমীয়াই, তেওঁলোকে আত্মহত্যা কৰিব বুলি কৈছে। কাৰণ এনেকৈ কেঁকুৰা চেপা দিছে, ইমান ভিতৰকে হৈ টুইষ্ট কৰিব বিচাৰিছে এই ঘটনাটো। আমি এই ঘটনাটোক, এই কাৰ্যক আমি তীব্ৰ হকাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, আৰু অনতিপলমে আমি চৰকাৰক নিৰপেক্ষ হ'বলৈ আমি দাবী উত্থাপন কৰিছোঁ, আৰক্ষী প্ৰশাসনক নিৰপেক্ষ হ'বলৈ দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ, এইখন অসম অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ অসম। এইখন অসমত অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব। কোনোবা বহিৰাগতক মৰম কৰিছোঁ বুলি আমাৰ মূৰৰ ওপৰত যদি নাচি তাণ্ডৱ নাচিব চেষ্টা কৰে, আমি কিন্তু এইটো কিন্তু হ'বলৈ নিদিওঁ। আৰু যোৱা 2 মাহত এই ইলেকশ্যনৰ পিছত, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা এতিয়ালৈকে যিকেইটা ঘটনা সংঘটিত হৈছে, কি কাৰণে চৰকাৰ নিমাত হৈ আছে? অনা অসমীয়া প্ৰীতি নে কি? আজি যদি মিয়াক উচ্ছেদ কৰাৰ কথা আহিল হয়, তেন্তে চৰকাৰখনে কিন্তু মিয়াক উচ্ছেদ কৰি দিলে হয়। সেই গাঞ্জাৰ দোকান আপোনালোকে দেখা নাপালে হয় যদি মিয়া হ'ল হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই তেওঁ অনা অসমীয়া। তেওঁ গাঞ্জা ব্যৱসায়ীৰ লগতে আলোক ত্ৰিপাঠীৰ কি সম্পৰ্ক আছে? গাঞ্জা দোকানখন উচ্ছেদ কৰিব যোৱা উত্তৰটো মই দি আছো, ভিডিঅ'টোৰ শেষত দি আছো ইয়াৰ উত্তৰটো। তাৰ আগত এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত ডিছকাছ কৰোঁ। আমাৰ অসমখনত ইণ্ডিজিনিয়াছ কমিউনিটিজ আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবছ বহুত আছে। বড়ো, মিচিং, দেউৰী, কাৰ্বি, ডিমাচা, কোচ ৰাজবংশী, কলিতা, সোণোৱাল কাছাৰী, তিৱা,
আমাৰ যিমান আমি ভাষী অসমীয়াখিনি আমি চবেই মিলি আমাৰ যিমান চব লেংগুৱেজ আছে প্ৰত্যেকটা ট্ৰাইবৰ নিজৰ কালচাৰ নিজৰ লেংগুৱেজ আছে আমি চব মিলি হৈছো অসমীয়া আৰু আমিয়ে হৈছো অসম মোৰ এটা কথা আপোনালোকক মই সুধো যে প্ৰত্যেক 5 বছৰৰ পিছত যে মিনিষ্ট্ৰী ফৰ্ম হয় যিমান কেইজন মানে আপোনাৰ এছাইন কৰা হয় যে অমুক এইটো মিনিষ্টাৰ যিমান মই কলো ট্ৰাইবছ আছে যিমান কমিউনিটিজ আছে এই ট্ৰাইবছবোৰ বা এই কমিউনিটিজবোৰৰ মানুহখিনিক প্ৰিফাৰেঞ্চ দিব লাগে ফাৰ্ষ্ট নে অনা অসমীয়াক দিব লাগে অসমত বহুত সম্প্ৰদায়ৰ মানুহ থাকে কিন্তু অসমখনত প্ৰথম প্ৰিফাৰেঞ্চ প্ৰথম অধিকাৰ হ'ব লাগে ইণ্ডিজিনিয়াছ মানুহখিনিৰ মই এইটো আগৰ পৰা কৈ আছো যেতিয়া ইলেকশ্যন আছিলে ইলেকশ্যনৰ আগতো মই কৈছিলো যে পাৰ্টি যিকোনো হওক কংগ্ৰেছ বিজেপি এনি পাৰ্টি প্ৰথম ৰাইটছ পলিটিকেল ৰাইটছ বা প্ৰথম প্ৰিফাৰেঞ্চ সদায় ইণ্ডিজিনিয়াছ মানুহ হ'ব লাগে আপুনি আজি গুজৰাটত যাওক তাত আপুনি এজন অসমীয়া এমএলএ বা মিনিষ্টাৰ পাব নেকি ফৰগেট ডেট আপুনি ৱাৰ্ড মেম্বাৰ এজন পাব নেকি নাপায় গুজৰাট বহুত দূৰত গুচি গলো ওচৰতে আহক বিহাৰত পাব আপুনি ৱেষ্ট বেংগলত আছে এজন অসমীয়া মিনিষ্টাৰ আৰু চাওক দুই এজনে বেয়া পায় যে মই নিজৰ জাতিৰ কাৰণে মাত মাতো মই নিজৰ মানুহখিনিৰ কাৰণে কওঁ কিন্তু কথাটো হ'ল নিজৰ মানুহখিনিৰ কাৰণে ক'লে বা নিজৰ জাতিটোৰ কাৰণে মাত মাতিলে ইট ডাজন্ট মিন যে মই বেলেগ মানুহক ডিছৰেছপেক্ট কৰি আছো আৰু নিজৰ মাটিত মই নিজৰ মানুহখিনিক ছাপৰ্ট কৰিবই লাগিব না আৰু মাত নামাতিলে কেনেকে হ'ব উই আৰ লুজিং আৱাৰ লেণ্ড উই আৰ লুজিং আৱাৰ আইডেণ্টিটি প্ৰত্যেকটা জেগাত আমি মাইনৰিটি হৈ গৈ আছো চুপ থাকিলে মানে আপোনালোকে খুচ আপোনালোকৰ লগত হা মিলালে তেতিয়া ভাল মই আৰু যদি নিজৰ মানুহৰ কাৰণে মাত মাতো তেতিয়াহ'লে অকলি বিহাৰী এইবিলাক কৰি থাকে হয়নে এতিয়া আহি আছো এই মূৰ্খটোৰ ভিডিঅ'ত অসমত আপোনাৰ শিখ সম্প্ৰদায়ৰ মানুহ থাকে আপোনাৰ বঙালী আছে হা আপোনাৰ নেপালী মানুহ আছে নেপালী মানুহ অসম বুলি নহয় গোটেই ইণ্ডিয়াত আছে গোটেই ৱৰ্ল্ডত আছে আজিলৈকে আপোনালোকে শুনিছেনে যে নেপালী মানুহবিলাকে কাজিয়া কৰিছে অসমত শিখ সম্প্ৰদায়ৰ মানুহে কেতিয়াবা কাজিয়া লাগিছে নেকি কোনোবাৰ লগত নেপালী মানুহে কেতিয়াবা লাগিছে অসমীয়াৰ লগত কেতিয়াবা শুনিছে নেপালী মানুহে ধৰি অসমীয়াক মাতিছে এইটো কৰিছে আটাছ দলে আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক স্বাগতম জনাইছো অনুষ্ঠানৰ মজিয়ালৈ কংকনজ্যোতি গোস্বামী আছে অসম জাতীয় পৰিষদৰ আজিৰ তাৰিখত এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ আৰু চৰ্চিত মুখপাত্ৰ মই অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ কিয় অংশ অকণমান শুনোৱাৰ প্ৰাসংগিকতা আছে দৰ্শক মই গতিকে মই ইনন্দ মই শুনাই ল'ব বিচাৰিছো সেই ভাষণটো और इसलिए साथियों 2014 से 2026 की कहानी केवल आंकड़ों की कहानी नहीं है यह उस भारत की कहानी है जिसने पहली बार अपनी पूरी क्षमता के साथ दौड़ना शुरू किया है वो भारत जो बड़े लक्ष्य तय कर रहा है और इन लक्ष्यों की प्राप्ति के लिए जी तोड़ मेहनत कर रहा है साथियों एनडीए के 12 वर्षों की उपलब्धियों की एक और विशेषता है हमें ये उपलब्धियां वैश्विक अस्थिरता और अशांति के दौर में हासिल हुई है एक स्थिर सरकार होने का लाभ क्या होता है ये बार बार इस दौर ने साबित किया है कोरोना के समय को हम कभी नहीं भूल सकते जब हर तरफ हाहाकार मचा था लेकिन भारत उस हालात को मुकाबला करते हुए भी सफलता से आगे बढ़ा साथियों दुनिया के बड़े बड़े देशों की अर्थव्यवस्थाएं संघर्ष कर रही है तब भी 2025-26 में भारत ने 7.7% की ग्रोथ रेट हासिल की है और पिछला क्वार्टर तो जो 31 मार्च को खत्म हुआ उसमें भी भारत की ग्रोथ 7.8% रही है यह सफलता इतनी आसान नहीं है दोस्तों हम फ्रेजाइल 5 के कटघरे से बाहर निकलकर आज दुनिया की तेज गति से आगे बढ़ने वाली अर्थव्यवस्था बन चुके हैं साथियों कल के विकसित भारत की गारंटी है आज का आकांक्षी भारत आकांक्षी भारत के गर्भ में विकसित भारत पल रहा है
आज के भारत की आकांक्षाएं बड़ी हैं, सपने बड़े हैं, इसलिए उसके संकल्प और लक्ष्य भी उतने ही बड़े हैं। देश की इन आकांक्षाओं का वाहक हमारा मिडिल क्लास है, नियो मिडिल क्लास है। इसलिए हमारी सरकार मध्यम वर्ग के एस्पिरेशन को पूरा करने में लगी है। मिडिल क्लास की ईज ऑफ लिविंग, उसकी क्वालिटी ऑफ लाइफ, उसके लिए नए अवसर और नई संभावनाएं हमने हर फ्रंट पर काम किया है। साथियों, 2014 से पहले मिडिल क्लास कानून की उलझनों का सबसे बड़ा शिकार हुआ करता था। जटिल टैक्स सिस्टम, आमदनी के सीमित स्रोत और टैक्स का बड़ा बोझ, खराब गवर्नेंस की मार, ये सब सामान्य मानवी के लिए डेली लाइफ की चुनौती होती थी। लेकिन আৰু আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই বক্তব্যৰ কেইটাংশ মই শুনালোঁ প্ৰিয় দৰ্শকক। আৰু ইয়াৰ পিছতে মই আৰম্ভ কৰিব বিচাৰিছোঁ অনুষ্ঠানৰ প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিৰ জয় জয়কাৰ পৰিৱেশৰ কথা কৈছে। যি সময়ত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে, ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, এনে সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে 12 বছৰ সম্পূৰ্ণ কৰাৰ মহিন্দ্ৰ খানত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে দেশবাসীক সোঁৱৰণ কৰি। NDAৰ অংশীদাৰ দলসমূহৰ নেতৃত্বৰে বৈঠকত যিখন সন্মিলন অনুষ্ঠিত হৈছিলে, সেই সন্মিলনতেই নৰেন্দ্ৰ মোদীৰ উদ্দাক্ত ভাষণত আমি কথা গম পাইছোঁ। মই আৰম্ভ কৰিব বিচাৰিছোঁ অসম জাতীয় পৰিষদৰ পৰাই। অসম জাতীয় পৰিষদে যে প্ৰধানমন্ত্ৰীৰ এই 12 বছৰীয়া বৰ্ষপূৰ্তিত 4,399 দিনেৰে যি দেশৰ অৰ্থনীতি টনকিয়াল হোৱাৰ কথা কৈছে, অৰ্থনীতিৰ জয় জয়কাৰ হোৱাৰ কথা কৈছে, এখন সুস্থিৰ চৰকাৰ হিচাপে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক ইমানেই শক্তিশালী ৰূপ প্ৰদান কৰিছে, ঔদ্যোগিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আপুনি যদি চাই সামৰিক নীতি পৰ্যন্ত সকলোতে এক প্ৰকাৰে আজি ভাৰতবৰ্ষ অত্যন্ত অগ্ৰগতিৰে আগবাঢ়িছে বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালিৰ সন্ধিয়াৰ ভাগত কৰিছিলে এই মন্তব্য। আৰু আজি আমি যদি চাওঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 4,399 দিন অৰ্থাৎ জৱাহৰলাল নেহৰুক কাৰ্যকালৰ সময়ৰ ক্ষেত্ৰত চোৱা যায় যদি পিছ পেলায় বা চেৰ পেলায়, এটা অভিলেখ গঢ়িলে। আৰু অভিলেখৰ পিছত কেনেকৈ ভাৰতবাসীক কেনেকৈ এখন ভাৰতবৰ্ষ পাইছিলে কংগ্ৰেছৰ পৰা, আৰু তাৰপিছত কেনেকৈ আগবঢ়াই লৈ গ'ল সেই কথা বতৰাখিনি কৈছে। গতিকে প্ৰথমটো প্ৰতিক্ৰিয়া মই জাতীয় পৰিষদৰ পৰা ল'ব বিচাৰিছোঁ, আৰু মই আকাশ দলৰ পৰা ল'ম, কিন্তু প্ৰথমে জাতীয় পৰিষদৰ পৰা লৈ ল'ব বিচাৰিছোঁ। হয়, এতিয়া ইয়াত আপুনি সামৰিক ক্ষেত্ৰ আৰু উদ্যোগিক ক্ষেত্ৰৰ কথা ক'লে। গতিকে নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লৈছিল 2014 চনত, আৰু তাৰ পাছত তেখেতে প্ৰথমতে বিমুদ্ৰাকৰণৰ যিটো নীতি সেইটো প্ৰয়োগ কৰে, আৰু বিমুদ্ৰাকৰণৰ নীতি প্ৰয়োগ কৰাৰ পাছত তেখেতে GST নীতিটো প্ৰয়োগ কৰে। GST আচলতে বেয়া নহয়, কিন্তু পৰিকল্পনাহীন GST যথেষ্ট ক্ষতিকাৰক, আৰু ভাৰতবৰ্ষৰ কাৰণে সেইটোৱে হ'ল। এতিয়া উদ্যোগীকৰণৰ কথা ক'লে আপুনি, এতিয়া এই বিমুদ্ৰাকৰণ আৰু GSTৰ যি প্ৰয়োগ হ'ল ভাৰতত, ইয়াৰ ফলত কিমান হাজাৰ হাজাৰ কোম্পানী বন্ধ হৈ গ'ল, তাৰে হিচাপ আপুনি যদি ইণ্টাৰনেটত আজি চাৰ্চ কৰে আপুনি পাব। এইবিলাক এতিয়া পুৰণা কথা, এতিয়া আপোনাৰ এইটো 12 বছৰেই হ'ল এইবিলাক কথা। কিন্তু এইবিলাকৰ যি কুপ্ৰভাৱ, সেই প্ৰভাৱৰ পৰা দেশবাসী এতিয়াও মুক্ত হোৱা নাই। আৰু সেইখিনি সময়ত ময়ো এজন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আছিলোঁ, আৰু সেই কুপ্ৰভাৱৰ ফলত মাধমাৰ খোৱা ব্যক্তিৰ ভিতৰত মই অন্যতম। গতিকে এইবিলাকৰ মই একেবাৰে ভুক্তভোগী, মই ওচৰৰ পৰা দেখিছোঁ কেনেকৈ ইটোৰ পাছত সিটো কোম্পানী বন্ধ হৈ গৈছিলে। আৰু যেতিয়া কোম্পানীবিলাক বন্ধ হৈ গ'ল, তাৰপাছত চৰকাৰে আমাৰ মানে নৰেন্দ্ৰ মোদীৰ চৰকাৰে থৰকাচুটি হেৰাই এই মালিকসকলক তেওঁলোকৰ GST মাফ কৰি দিয়াৰ এটা স্কিমো আনিছিলে, আঁচনি আনিছিলে। অৰ্থাৎ আমাৰ দেশৰ যি কৃষক, শ্ৰমিক, দুখীয়া শ্ৰেণীৰ ব্যক্তি মানুহ, সেইবিলাকে নিজৰ পকেটৰ পৰাই টেক্স দিলে, আৰু সেই টেক্স পাছত মালিকবিলাকক মাফ কৰি দিয়া হ'ল। গতিকে মালিকবিলাকৰ বিশেষ লোকচান নহ'ল, তেওঁলোকৰ কোম্পানীবিলাক যদিও বন্ধ হ'ল, টেক্স মাফ পালে, আৰু বহুত এইবিলাক বস্তু ৰেহাই পোৱাৰ পাছত তেখেতে আৰু তেখেতসকলে নতুনকৈ কোম্পানী গঠন কৰিলে, আৰু আজিও ব্যৱসায় চলাই আছে। কিন্তু সেই কৰ্মচাৰীবিলাকৰ কি হ'ল? এই যে হাজাৰ হাজাৰ লাখ লাখ কৰ্মচাৰী, সেইবিলাকৰ কি হ'ল? আজি সেইবিলাকৰ কথা কোনো নকয়। কিয় চৰকাৰে সেইবিলাকৰ ব্যৱস্থা কিয় কৰিব নোৱাৰিলে? আৰু সেইটো সেইবাৰে নহয়, ক'ভিড কালতো এনেকুৱা বহুত অথন্তৰ হৈছিলে কৰ্মচাৰীসকলৰ, তেওঁলোকে নিজৰ ঘৰলৈকে উভতি আহোঁতে মৃত্যুমুখত পৰিছিলে। এইবিলাক কথা আছে। আমেৰিকা আৰু ইউৰোপত সেই কৰ্মচাৰীসকলৰ সমগ্ৰ দায়িত্ব চৰকাৰে লৈছিলে, কিন্তু ভাৰতত সেইবিলাক ল'ব নোৱাৰিলে। এইটো আপোনাক মই উদ্যোগিক খণ্ডৰ কথাটো ক'লোঁ, যে উদ্যোগিক খণ্ডটো কেনেকৈ জয়ী হৈ গুচি গ'ল এইখিনি সময়ত, আৰু তাৰ পৰা আজিও ভাৰতবাসী পৰিত্ৰাণ পোৱা নাই। এই যিবিলাক মানুহৰ চাকৰি বাকৰি গৈছে, সেইবিলাকে আজিও ৰাস্তা ঘাটে বাটে পথে ঘূৰি আছে, এটা কৰ্মসংস্থাপনৰ আশাত, দুপইচা ইনকাম কৰাৰ, উপাৰ্জন কৰাৰ আশাত। আৰু এটা কথা মই আপোনাক কৈ দিওঁ, ইয়াৰ পাছত এই বিজেপি চৰকাৰে যি পুঁজিপতিৰ লগত কুটিল মিতিলাৰি আৰম্ভ কৰিলে, মানে চান্দাৰ লোভত, এতিয়া বিজেপি এটা মানে চান্দাজীৱী সংগঠন, তেওঁলোকে আজি গোমাংস বেপাৰীৰ পৰাও মাহে 250 কোটি 300 কোটি চান্দা লৈ আছে, আৰু মানে বছৰি
250 কোটি 300 কোটি চন্দা লৈ আছে আৰু তেওঁলোকে হিন্দুত্ববাদৰ কথা কয় তেওঁলোকৰ যে হিন্দুত্ববাদ ভেজাল হিন্দুত্ববাদ ইয়াৰ পৰা প্ৰমাণ হয় এইবিলাক বহুত ডাঙৰ বিষয় গতিকে এই যি পুঁজিপতিসকলৰ পৰা তেওঁলোকে চান্দা লৈ আছে বছৰি এতিয়া বছৰি প্ৰায় 1000 কোটি এনেকৈ চান্দা লৈ আছে তাৰমানে আপোনাৰ মাহত 1000 কোটি লৈ আছে অৰ্থাৎ বছৰি 12000 কোটি টকা তেওঁলোকে চান্দা লৈ আছে গতিকে এইটো তেওঁলোকৰ এটা নেক্সাছ হৈছে নেক্সাছ হৈ পেলাই এতিয়া বৰ্তমান আমাৰ ৰাইজৰ ওপৰত মূল্য বৃদ্ধিৰ মাধমাৰ পৰিছে গতিকে উদ্যোগিক খণ্ডৰ পৰা ৰাইজৰ একো লাভ হোৱা নাই ঔষধে হওক বা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে হওক মূল্য বৃদ্ধিৰ মাধমাৰ পৰিছে আগৰ পৰা পৰি আছিল আৰু এতিয়া যেতিয়া এই মধ্যপ্ৰাচ্যৰ যুদ্ধ হ'ল এতিয়াৰ পৰা এই মাধমাৰ বেছি হৈছে ৰাইজৰ একেবাৰে অৱস্থা নোহোৱা হৈছে গতিকে উদ্যোগিক খণ্ডৰ কথা কৈ লাভ নাই এতিয়া সামৰিক ক্ষেত্ৰৰ কথাটো মই আপোনাক কওঁ আপুনি যিটো সামৰিক ক্ষেত্ৰৰ কথাটো ক'লে আজি চাওক আজি অৰ্থনীতি এনেকৈ বিপৰ্যস্ত হৈছে যে আগতে যি 15 বছৰীয়া চাকৰি আছিলে আমাৰ প্ৰতিৰক্ষা বিভাগত সেই চাকৰি এতিয়া 5 বছৰ হৈছে আমি সকলোৱে অগ্নিবীৰৰ কথা জানো যে অগ্নিবীৰৰ চাকৰি এতিয়া 5 বছৰ কিন্তু আগতে সেই চাকৰি 15 বছৰ কৰি পেলাই আপুনি পেঞ্চন লৈ আহি এটা সুন্দৰ নিৰাপত্তা থকা জীৱন জীয়াব পাৰিছিলে কিন্তু আজি এইটো সম্ভৱ নহয় কিয় যদি অৰ্থনীতি ইমানেই শক্তিশালী যদি অৰ্থনীতি ইমানেই জয়জয়কাৰ প্ৰতিৰক্ষা বিভাগৰ চাকৰি 15 বছৰৰ পৰা 5 বছৰ কিয় কৰা হ'ল কি কাৰণত কৰা হ'ল গতিকে এইবিলাকে দেখায় যে আমাৰ অৰ্থব্যৱস্থাৰ একেবাৰেই অৰ্থনৈতিক অৱস্থাৰ একেবাৰে অৱস্থা নাই একদম জয়ী হৈ গৈছে আৰু এটা কথা মই কৈ দিওঁ যে এখেতেই মাত্ৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে মানে অৰ্থনীতি জয়জয়কাৰ যদি অৰ্থনীতি জয়জয়কাৰ আছিলে তেতিয়া যোৱাবাৰ নিৰ্বাচনত তেখেতে গৈ ৰাইজৰ আগত কিয় এনেকৈ ক'লে যে যদি কংগ্ৰেছৰ চৰকাৰ আহে অৰ্থাৎ বিৰোধী চৰকাৰ আহে মুছলমানে আহি মংগল সূত্ৰ কাঢ়ি লৈ যাব মুছলমানে আহি ঘৰৰ পৰাই গৰু মহ কাঢ়ি লৈ যাব এনেকৈ কিয় ক'ব লগা হ'ল এয়াই হৈছে এওঁলোকৰ ভেজাল হিন্দুত্ববাদ গতিকে কৌশিক পাল কালিৰ দিনটোৰ গোটেই পৰিৱেশ আৰু আজিৰ দিনটোৰ আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত আহিছে ৰেলী পৰ্যন্ত কৰিছে প্ৰগতি যাত্ৰা পৰ্যন্ত কৰিছে গতিকে কৌশিক পাল আপোনাৰ মই এটা মন্তব্য ল'ব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিক কংগ্ৰেছৰ তুলনাত কিমান দূৰ আগবঢ়াই লৈ গ'ল চাওক কিছুমান সৰু সৰু বস্তু আমি আমাৰ চকুৰ সন্মুখত দেখি আছোঁ আজি 2014 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে মই সৰু কিছুমান কথা কৈছোঁ যেনেকুৱা আপোনাৰ এতিয়া GDP কথা ক'ব যদি যাওঁ তেতিয়াহ'লে বহুখিনি কথা আহি পৰিব কিন্তু সেইটো আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ আজি 2014 চনত আমাৰ GDP কিমান আছিলে আমি কেতিয়াও 4 বা 4.5ৰ ওপৰত আমি আগবাঢ়ি যাব পৰা নাছিলোঁ তাৰ সেই সময়ত আমাৰ দেশৰ অৰ্থনীতি বিশ্বত কিমান নম্বৰ স্থানত আছিলে আমি যদি চাওঁ 8ম বা 9ম স্থানত আছিলে আজিৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বত 3য় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে মূৰ দাঙি উঠিছে এইটোতো মই কোৱা বা বিজেপি দলে কোৱা কথা নহয় এইটো আপোনাৰ এজ পাৰ ৰিপৰ্ট ফেক্টছ এণ্ড ফিগাৰত এই তথ্যটো আহিছে যে সমগ্ৰ বিশ্বত আজি ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত কিমান মজবুত স্থিতিত উপনীত হৈছে গতিকে এইবোৰ কথা শুনাৰ পিছত আজি আমি যদি চাওঁ আপুনি অকণমান আগতে ডিফেন্সৰ কথা ক'লে আমি পুৰণা আপুনি যিমান হিষ্ট্ৰী চাই 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ আগতে আমি সদায় ডিফেন্স ইকুইপমেণ্টছ আমি ইম্পৰ্টিং কাণ্ট্ৰি আছিলোঁ আমি সদায় ইম্পৰ্ট কৰিছিলোঁ কিন্তু মাননীয় প্ৰধানমন্ত্ৰীৰ যি মেক ইন ইণ্ডিয়া প্ৰচেছ সেই মেক ইন ইণ্ডিয়া প্ৰচেছৰ থ্ৰুদি আমি ডিফেন্স ছেগমেণ্টৰ আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি এক্সপৰ্টিং কাণ্ট্ৰি হিচাপত আমি বিশ্বত নিজৰ স্থান আগুৱাই নিছোঁ আজি আমি প্ৰায় 25,000 কোটি টকাৰ ডিফেন্সৰ আমি ইকুইপমেণ্টছ আমি অন্য দেশলৈ আমি ৰপ্তানি কৰিছোঁ লগতে আজি যদি আপুনি চাই আমাৰ দেশত যি মেক ইন ইণ্ডিয়া যিটো সূচনা কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ ফলত যিসমূহ ডিফেন্সৰ ইকুইপমেণ্ট আজি ব্ৰহ্মছকে আদি কৰি আন যিসমূহ আছে আপুনি যদি বিশ্বৰ বজাৰত তাক চাই তাৰ ডিমাণ্ড কিন্তু একেবাৰে অন্যতম এক উচ্চ স্থানত আছে গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আমি যদি চাওঁ আজি MSME আগতে MSMEটো কেৱল নামত আছিলে আৰু আপোনাৰ মানে কিতাপে পত্ৰ আমি দেখিবলৈ শুনিবলৈ পাইছিলোঁ পেপাৰত MSMEৰ ক্ষেত্ৰত যেতিয়া অলপমান আগতে আমাৰ এগৰাকী বক্তাই ক'লে যে হেৰিৰ সময়ত বিমুদ্ৰাকৰণৰ সময়ত তেওঁলোকে একেবাৰে জহি হৈ গৈছে কিন্তু মই সেই MSME ছেগমেণ্টৰ ক্ষেত্ৰতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে এই MSMEক বুষ্ট আপ কৰিছে যি ধৰণে তেওঁলোকক ছাপৰ্ট কৰিছে আজি আমাৰ ভাৰতবৰ্ষৰ টোটেল GDPৰ 31% এই MSME ছেগমেণ্টে কণ্ট্ৰিবিউট কৰে গতিকে এইসমূহ বস্তুটো আমি আমাৰ চকুৰ সন্মুখত দেখা বস্তু বিৰোধী নেদেখিলে এইসমূহ বস্তুটো তেওঁলোকে দেখিছে নে নাই মই নাজানো হয়তো দেখিও নক'ব পাৰে বা নেদেখিব পাৰে সেইটো তেওঁলোকৰ বিষয় কিন্তু ৰাইজে দেখি আছে আমাৰ কথাটো হ'ল চাওক আজি বিৰোধীয়ে কি দেখিছে কংগ্ৰেছে কি দেখিছে বা আমাৰ AJPয়ে কি দেখিছে সেইটো আমাৰ লুকআউট নহয় আমি কৰ্ম কাৰ কাৰণে কৰিছোঁ আমি দেশৰ জনতাৰ কাৰণে কৰিছোঁ জনাৰ্দনৰ কাৰণে কৰিছোঁ আমি ভাৰতবৰ্ষৰ 140 কোটি জনতাৰ কাৰণে কাম কৰি আছোঁ মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰধান সেৱক হিচাপে আপুনি চাগে জানে ইতিমধ্যে ভাৰতবৰ্ষৰ ৰাইজেও জানে যে তেওঁ যেতিয়াৰ পৰা এই দায়িত্ব লৈছিলে প্ৰধান সেৱকৰ আজিলৈকে এটা দিনো তেওঁ ছুটি লোৱা নাই এদিনো তেওঁ ছুটি নোলোৱাকৈ বিৰামবিহীনভাৱে তেওঁ কাম কৰি গৈছে আৰু ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনলৈকে নিয়াৰ কাৰণে তেওঁৰ যিটো প্ৰচেষ্টা তাত তেওঁ দিনে নিশাই অহৰ্নিশে তেওঁ কাম কৰি গৈছে গতিকে এই বস্তুবোৰ আমি ক'ব নালাগে আজি ভাৰতবৰ্ষৰ ৰাইজে জনতাই দেখিছে কাৰণে আমাক আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি অকণমান আগতে ক'লে যে ইলেক্টেড প্ৰাইম মিনিষ্টাৰ সৰ্বকালৰ মানে দিনৰ কাৰণে মানে সকলোতকৈ বেছি দিনৰ কাৰণে তেওঁ হ'ল কাৰ্যকাল তেওঁৰ সম্পূৰ্ণ হৈছে আৰু বহু বছৰ তেওঁৰ আছে বাকী এতিয়াও
গতিকে যদি ভাৰতৰ জনতাই ভাৰতৰ ৰাইজে যদি আশীৰ্বাদ নকৰিলে হয় এইটো সম্ভৱ আছিল জানো? সম্ভৱ আছিল। ঠিক আছে কৌশিক, মই আকাশ দলৰ মন্তব্যটো লৈছোঁ। আকাশ দলে কি দেখিলে? মই মাত্ৰ 3 মিনিটছ ৰিমাৰ্কছ পইণ্টছ। মানে কি দেখিলো আৰু আমি এই আচলতে নৰেন্দ্ৰ মোদীৰ যিটো দীঘলীয়া কাৰ্যকাল পালো, সেই কাৰ্যকালত মানে ফাঁকিবাজ কিছুমান কথা পালো, মিছা কথাৰে তেওঁ চলালে ইমান দিন আচলতে। আৰু যিটো কথা কোৱা হৈছে যে GDPৰ ক্ষেত্ৰত মানে সাংঘাতিক ধৰণৰ গ্ৰোথ হৈছে বুলি যে কৈছে 7.8, সেই 7.8টো মানে কি সেইটো যদি আপোনালোকে ভালকে চাই তেতিয়া দেখিবলৈ পাব। নৰেন্দ্ৰ মোদীৰ টাৰ্গেটটো হৈছে আদানী আৰু আম্বানীক বিশ্বৰ আচলতে আটাইতকৈ বেছি ধনী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। আমাৰ মানুহৰ হাতত, আমাৰ সাধাৰণ মানুহৰ হাতত, ভাৰতৰ জনতাৰ হাতত কিন্তু আপোনাৰ কোনো ধৰণৰ আয় নাই, জনমূৰি আয়। আপুনি GDPৰ ক্ষেত্ৰত যদি চাই, পাৰ কেপিটা ইনকাম যদি আপুনি আজি চাই, তুলনা যদি কৰি চাই, তেতিয়া তাৰ বিৰুদ্ধে আপুনি গোটেইবিলাক দেখিবলৈ পাব। আজিৰ দিনটো যদি তেওঁলোকে কৈছে চতুৰ্থ অৰ্থনীতিৰ দেশ হিচাপে ভাৰত আহিছে, এই সময়ছোৱাত আচলতে তৃতীয় অৰ্থনীতিত বিকাশ আহিব বুলি কৈছে, তৃতীয় অৰ্থনীতিলৈ গতি কৰিছে বুলি কোৱা হৈছে। কিন্তু আজিৰ তাৰিখত সেইটো নতুন মই আজি চাৰ্চ কৰি চাইছো, আজি আচলতে 6th লাৰ্জেষ্ট ইকনমি ৱৰ্ল্ড ৱাইড যদি আপুনি চাই ভাৰত, কিন্তু আপোনাৰ এইটো 3rd লাৰ্জেষ্ট ইকনমি অলপ দিনৰ আগত এইটো গ্ৰোথ হ'ব বুলি কোৱা হৈছিলে। ইয়াৰ পাছত আপোনালোকে দেখিছে এই মাজতে এই এমাহৰ ভিতৰত বহুত উত্থান পতন ভাৰতত হৈছে। ইয়াত বহুত বিনিয়োগকাৰীয়ে আপোনালোকে দেখিছে যে আপোনাৰ নিজৰ বিনিয়োগ FDI যিবিলাক আচলতে ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট কৰিছিলে, যিবিলাক বিভিন্ন চেক্টৰত ইনভেষ্ট কৰা যিবিলাক অৰ্থনীতিবিদ বা যিবিলাক আচলতে ইণ্ডাষ্ট্ৰিয়েলিষ্ট, তেওঁলোকে নিজৰ আচলতে বিনিয়োগ উঠাই লৈ গৈছে। সেইবিলাক কথাটো আমি দেখি আছো। আৰু শেহতীয়া যিটো ৰিপৰ্ট আহিছে, IMFৰ যিটো আপোনাৰ ৰিপৰ্ট আহিছে, তাত আমি দেখিছো যে বৰ্তমান সময়ত যদিও কৈ থকা হৈছে যে চতুৰ্থ অৰ্থনীতিৰ দেশ ভাৰত, এই সময়ছোৱাত আমি যদি তুলনা কৰি চাওঁ তেতিয়া বিশ্বৰ কিন্তু আপোনাৰ আৰ্থিক সংকটৰ ক্ষেত্ৰত যদি চাই তেনেহ'লে দেখিব 141 স্থানত ভাৰত আছে। ৰাইজৰ 141 স্থানত ভাৰত। IMFৰ যিটো ৰিপৰ্ট আপোনাৰ এই ৰিচেণ্টলি যিটো এই মাহৰ ৰিপৰ্টে কৈ আছো মই, আপোনাৰ এই মে মাহৰ ৰিপৰ্টৰ কথা কৈ আছো যে আপোনাৰ 141 নম্বৰ স্থানতহে ভাৰতবৰ্ষ আছে বিশ্বৰ। তাৰ পাছত আপোনালোকে যদি তুলনা কৰি চাই, সেই কথাটো যে আমি উলিয়াই পেলালো এতিয়া যদি চাই, এতিয়া আপোনাৰ জাপানক ক্ৰছ কৰিলে বুলি যে কৈছে, ভাৰতে জাপানক ক্ৰছ কৰি এতিয়া আচলতে 4 নম্বৰ স্থানত আহিলে বুলি যে কৈছে। আপুনি জাপানত যদি চাই, পাৰ কেপিটা ইনকাম যদি চাই, জাপানৰ প্ৰতিগৰাকী মানুহৰ আপোনাৰ গড় জনমূৰি আয়টো হ'ব আপোনাৰ 29 লাখ টকা। জাপানৰ 29 লাখ টকা, ভাৰতৰ আপোনাৰ 2,69,000 টকা। 29 লাখ টকাটো ক'ত, 69,000 আপোনাৰ 2,69,000 ক'ত, কিমান ডিফাৰেঞ্চ আপোনালোকে নিশ্চয় নিজে বুজি পাইছে। এতিয়া জাপানৰ আকৌ এবাৰ ৰিপিট কৰি দিছো, জাপানৰ আপোনাৰ 29 লাখ টকা, ভাৰতৰ 2,69,000 টকা। আৰু আপোনাৰ আমেৰিকাৰ যদি চাই তেতিয়াহ'লে আপোনাৰ তেওঁলোকৰ জনমূৰি পাৰ কেপিটা ইনকাম আপোনাৰ 75 লাখ মানে 75 লাখ। আৰু আপোনাৰ ব্ৰিটেইনৰ যদি চাই তেতিয়াহ'লে আপুনি দেখিব তাত 45 লাখ, কানাডাৰ 46 লাখ। আৰু আপোনাৰ চাইনাৰ যদি চাই, চাইনাৰ আপোনাৰ 12 লাখ, আপোনাৰ ভূটানটোতো আপোনাৰ আমাৰ একেবাৰে ওচৰ চুবুৰীয়া নহয় জানো, ভূটানৰ আপোনাৰ 3 লাখ আপোনাৰ 16,000। আমাৰ শ্ৰীলংকা যিটো বিধ্বস্ত হৈ গৈছিলে, শ্ৰীলংকাৰো আপোনাৰ 3,67,000। আপোনাৰ ভাৰতৰ কিমান আছিলে, 2,69,000। আপোনাৰ শ্ৰীলংকাৰ তাতকৈ বেছি ভাল হৈ আছে পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত। শ্ৰীলংকা বিধ্বস্ত হোৱাৰ পাছতো তেওঁলোকৰ কিন্তু আমাৰ জনতাৰ কথা কয়, জনমূৰি আয়ৰ ক্ষেত্ৰত আমাতকৈও তেওঁলোকৰ প্ৰদৰ্শন আজিৰ দিনটোতো ভাল, আপোনাৰ ভূটান আৰু আপোনাৰ শ্ৰীলংকাৰ। গতিকে এই কথা বতৰাবিলাক আপোনাৰ এইবিলাকতো IMFৰ ৰিপৰ্ট মই কৈ আছো, মই নিজে সাজি কোৱা নাই কথাবিলাক। গতিকে এই ক্ষেত্ৰত আপোনালোকে চাব পাৰে যে এইটো যিটো গ্ৰোথ দেখুওৱা হৈছে, সেইটো মূল কথাটো হৈছে যে আপোনাৰ আদানী আৰু আম্বানী এই দুটা মানুহক আচলতে ৱৰ্ল্ডৰ ৰিচেষ্ট ব্যক্তি হিচাপে এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত সফল হৈছে মোদী। তাৰ পাছত আমি দেখিছো যে ফৰেন যিটো ইনভেষ্টমেণ্ট আহিছিলে, এই আদানী আৰু আম্বানীৰ কাৰণে আজি ইনভেষ্টমেণ্ট কৰিব পৰা নাই, সেইবিলাকো আমি বিভিন্ন আপোনাৰ আলোচনীত আমি পঢ়িছো। গতিকে এই মুহূৰ্তত যিটো কথা কোৱা হৈছে, যি ধৰণৰ আচলতে কথাৰ ফুলজাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱাকালি আমি দেখিছো, তেওঁ জনতাক সম্বোধি যিবিলাক ভাষণ দিছে সেইবিলাক প্ৰেক্টিকেল ফিল্ডত নাই, আপোনাৰ পাবলৈ নাই। আৰু সমান্তৰালভাৱে অসমৰ ক্ষেত্ৰতো আৰু বেয়া, আমাৰ যিটো